অহাৰ পাছত অসমৰ সংখ্যালঘু ৰাইজে কোনোদিন শান্তিত থাকিবলৈ পোৱা নাই। হয়নে নহয় ৰাইজ? হয়নে নহয় ৰাইজ? হয়নে নহয়? গতিকে 2026 চনত আপোনালোকে বিধানসভা নিৰ্বাচনত এটা সুযোগ লাভ কৰিছে যে এইবাৰ আমি হিমন্ত বিশ্ব শৰ্মাকে একেবাৰে ব্ৰহ্মপুত্ৰত উটুৱাই দিম। সঁচাকৈ আপোনালোকে হিমন্ত বিশ্ব শৰ্মাক এবাৰ খেদিবলৈ পুৰা সাজু হৈছেনে? সাজু হৈছেনে? যদি সঁচাকৈ হিমন্ত বিশ্ব শৰ্মাক খেদিব লাগে তেতিয়াহ'লে AIDFৰ মিজানুৰ ৰহমানে পাৰিবনে? পাৰিব নেকি? AIDFৰ মিজানুৰ ৰহমানে হিমন্ত বিশ্ব শৰ্মাক খেদিব পাৰিব নেকি? যদি AIDFক আপোনালোকে ভোট দিয়ে তেতিয়াহ'লে কোন মুখ্যমন্ত্ৰী হ'ব? কোন মুখ্যমন্ত্ৰী হ'ব? হিমন্ত বিশ্ব হয়নে নহয়? মামা হয়নে নহয়? হয়নে নহয়? গতিকে আপোনালোক কোনোবাই মিজানুৰ ৰহমানক ভোট দিব নেকি? দিব নেকি? দিব নেকি? তাৰ পাছত কংগ্ৰেছৰ বিধায়কজনৰ নাম কি? কি নাম? সুবাহান আলী চৰকাৰ, হয়নে? সুবাহান আলী চৰকাৰ। মিজানুৰ ৰহমান আৰু সুবাহান আলী চৰকাৰক সুধিবচোন যে ৰাজ্যসভাত বিজেপিক কোনে কোনে ভোট দিছিলে? কি ক'লো বুজি পালেনে? মিজানুৰ ৰহমান আৰু সুবাহান আলী চৰকাৰ মোৰ লগত একেলগতে বিধায়ক, হয়নে? আপোনালোকে, মই বিধায়ক হিচাপে শিৱসাগৰ সমষ্টিৰ বিধায়ক হিচাপে কৈছোঁ, আপোনালোকে এবাৰ সুবাহান আলী চৰকাৰ আৰু মিজানুৰ ৰহমানক সুধি চাব যে বিজেপি ৰাজ্যসভাত কোন কোন বিধায়কে ভোট দিছিলে আৰু তাৰ কাৰণে কিমান টকা তেওঁলোকে পাইছিলে। এবাৰ সুধি চাব, এবাৰ সুধি চাব যে ৰাষ্ট্ৰ